2025-26 বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। এই বাজেটে অসমৰ জনতাৰ বাবে কেনেধৰণৰ ভাল খবৰ আনিলে, শিক্ষিত নিবনুৱাসকলৰ বাবে কেনেধৰণৰ আশাৰ বতৰা দিব, একেটা সময়তে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে কেনেধৰণৰ খবৰ আহিল, কৃষকৰ বাবে কি কি খবৰ থাকিল, একেটা সময়তে এইখন বাজেটে অসমৰ জনসাধাৰণৰ প্ৰতিটো সমস্যা সমাধান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে নে নাই, সেই সন্দৰ্ভত কি ক'ব অসমৰ জনতাই বা কেনেদৰে এই বাজেটখনক বৰ্তমান সময়ত কোনটো দৃষ্টিৰে চাব, বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰি কি ক'লে, বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিলৰ সময়ছোৱাত কোনসমূহ বিষয় বিশেষভাৱে উত্থাপন কৰিলে আগবঢ়াইছোঁ। যুৱ প্ৰজন্মক সমৰ্থ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখি শিক্ষা সামৰি নিয়োগ বিচৰা স্নাতকসকলক সহায়ৰ বাবে আমি দায়বদ্ধ। তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰক স্বীকৃতি দি চাকৰি সন্ধান কৰাৰ সময়ছোৱাত তেওঁলোকক সুস্থিৰতা আৰু উৎসাহ দিবলৈ আমি এক বিত্তীয় সহায় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই পদক্ষেপ নিবনুৱা ভাত্তা নহয়, ই হৈছে প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু উদ্যমিতা ক্ষেত্ৰলৈ সাজু কৰাত সহায়ক বাবে এক অনুপ্ৰেৰণামূলক সমৰ্থন। মই আনন্দৰে ঘোষণা কৰোঁ যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পৰা 2025 চনত উত্তীৰ্ণ হোৱা স্নাতকলৈ এবছৰৰ বাবে প্ৰতি মাহে 2,500 টকাকৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণাৰ অধীনত প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি জিলা আয়ুক্তৰ পৰামৰ্শ মতে মাহে 2,500 টকাৰ পৰিৱৰ্তে 25,000 টকাৰ এককালীন বিত্তীয় সাহায্যও আমি আগবঢ়াম। মহোদয়, মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মৰমৰ ভাগিনসকলৰ বাবে এই উৎসৰ্গিত পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত শৈক্ষিক উৎকৃষ্টতাক উৎসাহিত কৰাৰ এক উদ্ভাৱনীমূলক পদক্ষেপৰ কথা মই লগতে আনন্দেৰে ঘোষণা কৰিছোঁ। আমাৰ উদ্যমী মুখ্যমন্ত্ৰীয়ে ৰেচন কাৰ্ডৰ গৰাকীলৈও চাউলৰ বাহিৰেও আন সামগ্ৰী বিতৰণ হোৱাটো বিচাৰিছে। অতি উৎসাহেৰে মই ঘোষণা কৰোঁ যে এই বছৰত অক্টোবৰৰ পৰা আমি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সকলো ৰেচন কাৰ্ডৰ গৰাকীলৈ ৰাজ সাহায্যযুক্ত হাৰত 1 কিলোগ্ৰাম মচুৰ দালি, 1 কিলোগ্ৰাম চেনি আৰু 1 কিলোগ্ৰাম নিমখ যোগান ধৰিম আৰু 5জনতকৈ অধিক সদস্য থকা পৰিয়ালসমূহলৈ আমি অতিৰিক্তভাৱে 1 কিলোগ্ৰাম মচুৰ দালি আগবঢ়াম। আৰম্ভণিতে মই প্ৰতি কিলোগ্ৰাম মচুৰ দালিত 25 টকাকৈ, প্ৰতি কিলোগ্ৰাম চেনিত 20 টকা আৰু প্ৰতি কিলোগ্ৰাম নিমখত 10 টকাকৈ ৰাজ সাহায্যৰ প্ৰস্তাৱ কৰিছোঁ। প্ৰতিটো সামগ্ৰীৰ মূল্য সূচাংকৰ ওপৰত ভিত্তি কৰি ৰাজ সাহায্যৰ হাৰ ভিন্ন হ'ব আৰু আমি লগতে সুলভ মূল্যৰ দোকানসমূহলৈ আনুষংগিক কমিশ্যন আৰু পৰিবহণ ব্যয় আদায় দিম। এই পদক্ষেপে প্ৰতিটো পৰিয়ালে সুলভ মূল্যত প্ৰয়োজনীয় পুষ্টি পোৱাটো নিশ্চিত কৰিছে আৰু ইয়াৰ বাবে মই এই বছৰৰ বাজেটত অতিৰিক্তভাৱে 370 কোটি টকাৰ আবণ্টন দিছোঁ। আত্মনিৰ্ভৰ অসম অভিযান। মহোদয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান হৈছে এটা ৰূপান্তৰকাৰী পদক্ষেপ, যাৰ লক্ষ্য হৈছে অসমৰ অতি ক্ষুদ্ৰ উদ্যোগীসকলক আনুষ্ঠানিক ক্ষেত্ৰলৈ আগুৱাই অনা। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 25,000 হিতাধিকাৰীক বিত্তীয় সাহায্যৰে সমৰ্থন আগবঢ়োৱা হৈছে। প্ৰতিজন উদ্যমী হিতাধিকাৰীয়ে প্ৰথমে 75,000 টকা আৰু দ্বিতীয় পৰ্যায়ত 25,000 টকা লাভ কৰে। মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে এই বছৰ প্ৰথম পৰ্যায়ৰ মূল্যাংকনৰ অন্তত আমি এই 25,000ৰো অধিক হিতাধিকাৰীক দ্বিতীয় পৰ্যায়ত 1 লাখকৈ টকা প্ৰদান কৰিম। তদুপৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 অধীনত আমি 75,000 নতুন হিতাধিকাৰী এই বছৰত সামৰি ল'ম আৰু ইয়াৰ সৈতে এই 1 লাখ যোগ্য যুৱক যুৱতীৰ প্ৰতিজনে 2 লাখ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব। তদুপৰি যিসকলে ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে 5 লাখ টকাকৈ অৰ্থ সাহায্য লাভৰ বাবে যোগ্য বিবেচিত হ'ব। সকলোৰে সামগ্ৰিক বিকাশৰ প্ৰতি আমাৰ চৰকাৰে প্ৰদান কৰা গুৰুত্বৰ আধাৰত মই এই আঁচনিৰ মুঠ হিতাধিকাৰীৰ 4% দিব্যাংগজনৰ বাবে সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰিছোঁ। এই ধৈৰ্যবাহী কাৰ্যসূচীৰ বাবে মই এই বছৰটোত 773 কোটি টকা উপলব্ধ কৰিম। মুঠ ব্যয় যদি আমি চাওঁ 1,41,529 কোটি টকা আৰু বাজেট ব্যৱহাৰ যদি আমি চাওঁ অধ্যক্ষ মহোদয় 85% আৰু মূলধনী ব্যয় যদি আমি চাওঁ 24,964 কোটি টকা। 2024-25 বিত্তীয় বৰ্ষৰ 2025 চনৰ 6 মাৰ্চলৈকে প্ৰকৃত ব্যয়ৰ ওপৰত কৰা ই এটা পূৰ্বানুমান। 10 বছৰতকৈ কম সময়ৰ ভিতৰত 250% ব্যয় বৃদ্ধি হোৱাটো
সম্ভৱতঃ আমাৰ দেশৰ বিত্তীয় ইতিহাসত ই এক অন্যতম। 2015-16 বিত্তীয় বৰ্ষত আমাৰ মূলধনী ব্যয় আছিল মাত্ৰ 2,951 কোটি টকা। আজি এই সংখ্যা প্ৰায় 8 গুণলৈকে অধিক বৃদ্ধি হৈ আনুমানিক 25,000 কোটি টকালৈ বৃদ্ধি পাইছে। যদিও মূলধনী বিনিয়োগৰ বাবে ৰাজ সাহায্যসমূহলৈ বিশেষ সাহায্য, বহি সাহায্য প্ৰকল্প আৰু গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ বাবে ঋণ লোৱা হয়, এই কথাত মই নিশ্চিতি প্ৰদান কৰিছোঁ যে আমাৰ দূৰদৰ্শী বিত্তীয় ব্যৱস্থাপনাৰ জৰিয়তে অসমৰ ঋণৰ পৰিমাণ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDPৰ ওপৰত নিৰ্ধাৰিত 32%তে সীমাবদ্ধ থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।